নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। সনম বেৱফা, এই বেৱফা মানে বিশ্বাসঘাতক। বেৱফাৰ ওপৰততো বহুত হিন্দী ফিল্ম হৈছে, বেৱফাৰ ওপৰত গানা আছে বহুত। আপোনালোকে নিশ্চয় হিংস পাইছে যে মই কি বস্তু ডিছকাছ কৰিবলৈ ওলাইছোঁ, কিন্তু আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এই মুহূৰ্তলৈকে কোনো ইউটিউবাৰ বা কোনো টিভি চেনেলে এটা এংগেল দিব পৰা নাই শ্বিলঙৰ যোনটো আপোনাৰ হনিমুন কাপল যে আহিছিলে, যি ঘটনা হৈছে তাৰ বিভিন্ন কথা বতৰাবিলাক পাতি থকা হৈছে, কিন্তু এটা এংগেল দিয়া হোৱা নাই। তো সেই এংগেলটো মই আপোনালোকক দিব খুজিছোঁ, সেইকাৰণে কৈ থাকোঁ যে ছাবস্ক্ৰাইব কৰক, কাৰণ বেলেগে যোনটো এংগেল বিচাৰি নাপায় আমি এইটো এংগেল বিচাৰি পাওঁ। সেয়া হ'ল, যদি মোৰ ভুল নহয়, যোৱা বছৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে বিদেশত গৈ মানে এই বিয়া হনিমুন এইবিলাক কৰিব নালাগে, আমাৰ দেশতে কৰিব লাগে। কাৰণ এই যে আত্মনিৰ্ভৰ কিবা কিবি যে শ্লোগান নাছিলেই জানো ক'ভিডৰ সময়ত, তাৰমানে যদি বিয়া পাৰ্টি চাৰ্টি কৰিবলৈ আছে তো ইণ্ডিয়াতে কৰক, হনিমুন কৰিবলৈ আছে ইণ্ডিয়াতে কৰক, কাৰণ বিভিন্ন জেগা আছে আৰু তাত কি হ'ব, আমাৰ কিছু বিজনেছ ডেভেলপড হ'ব। গতিকে বিদেশত বিজনেছ কৰি কি লাভ আছে, ইহঁতৰো বিজনেছ বাঢ়িব। তো মই ভবা নাছিলোঁ যে এনেকুৱা এটা ছিটুৱেশ্যন হ'ব যে মই সেই বস্তুটোকো ৰেফাৰ কৰিব লগা হ'ব। মানে মোদীয়ে যেনেকৈ ৰাহুলৰ সপোন দেখি থাকে, আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ গৌৰৱৰ সপোন দেখি থাকে, মই কিন্তু মোদীৰ সপোন নেদেখোঁ। কিন্তু মোদীৰ প্ৰতিটা বাক্য মোৰ একদম মাইণ্ডত সোমাই থাকে দেই। মই ভক্ত নহয়, কিন্তু কথাবিলাক মোৰ সোমাই যায়। তেতিয়াতো কৈছিলে, এতিয়া ৰিচেণ্ট এইটো আৰু বেছি বহলাই ক'বলৈ দৰকাৰ নাই। ৰিচেণ্ট যোনটো ঘটনা হ'ল শ্বিলঙত কাপোল আহিছিলে, আৰু ইণ্টাৰেষ্টিং হ'ল যে বিদেশত কিন্তু এই মুহূৰ্তত আৰু এটা কাপল, খুব মানে ইণ্টাৰেষ্টিং কাপল, মানে মহুমা মৈত্ৰ, একদম বাঘিনীৰ দৰে যে একদম হেৰি অৱস্থা বেয়া কৰি দিয়ে নহয়। আদানী স্কেমটো চবতকৈ বেছি মানে মুখৰ হৈ আছিলে তেখেতেও পাৰ্লামেণ্টত। তেখেতক পাৰ্লামেণ্টৰ পৰা এবাৰ ছাছপেণ্ডো কৰা হৈছিলে, বহাই দিয়া হৈছিলে, মাদাৰ অফ ডেম'ক্ৰেচি। এই মহুমা মৈত্ৰ ৰিচেণ্টলি বিয়া পাতিছে বিজু জনতা দলৰ একজন এক্স MP লগত। তেওঁলোক এতিয়া বিদেশত আছে, বিদেশত বিয়া পাতিলে, তাতে হনিমুন কৰি আছে। তো এতিয়া দেখা গ'ল যে এই যে মোদী কৈছিলে যে বিদেশত কৰিব নালাগে, ইণ্ডিয়াত কৰিব লাগে, তো দেখা গৈছে যে মহুমা মৈত্ৰ এলং উইথ হিজ হাজবেণ্ড একদম দে আৰ এনজয়িং দেয়াৰ নিউ জাৰ্ণি, আৰু খুব হেৰি ছ'চিয়েল মিডিয়াত আহি আছে, ভালে ভালে হৈ আছে। ভগৱানে কৰক ভালে ভালে ঘূৰি আহক। কিন্তু যি ছাজেশ্যন মোদী ডাঙৰীয়া দিছিলে ইণ্ডিয়াৰ কথা, ইণ্ডিয়াত দেখা গ'ল যে এনেকুৱা এটা ঘটনা হৈছে শ্বিলঙত। শ্বিলং কি মেঘালয় ডাবল ইঞ্জিনৰ চৰকাৰ, অসম ডাবল ইঞ্জিনৰ চৰকাৰ, আৰু মধ্য প্ৰদেশ য'ৰ পৰা ৰুট এই বস্তুটোৰ সূচনা। মোৰ বিয়াৰ পিছত যেনেকৈ মোক বহুতে সুধিছিলে যে কি ধৰণৰ ছোৱালী বিয়া কৰিলে ভাল, তেতিয়া ধৰি লওক মই অলপ ছাজেশ্যন দিছোঁ, আৰু সেইটো আৰু নকওঁ এতিয়া, এইটো মিছাকৈ মানে ঘৰুৱা কাজিয়া সৃষ্টি কৰি লাভ নাই। মই ট্ৰিপছ দিছিলোঁ, তেওঁ বেয়া নহয়, মোৰ মানে পত্নীও বেয়া নহয়, শ্বি ইজ অলছ' অ'কে, চব ঠিকেই আছে। কিন্তু মই তেতিয়া ট্ৰিপছ দিছিলোঁ, এতিয়া ট্ৰিপছ দিবলৈ ভয় লগা হৈছে। কিন্তু এই মেঘালয়ৰ ঘটনাৰ ওপৰত মই দুই এটা ট্ৰিপছ মই শেষত দিম। গতিকে আপোনালোকে এই ভিডিঅ'খন শেষলৈকে চাই থাকিব। আৰু যিবিলাক বিয়া বাৰু কৰা নাই তেওঁলোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হ'ল, লাষ্টত গৈ মই ট্ৰিপছখন দিম। এতিয়া মূল কথাটো হ'ল যে খুব শ্বৰ্ট ইণ্টাৰভেলত তেওঁলোকৰ চিনাকি হৈছিলে, সোণমৰ লগত, ৰঘুবংশীৰ লগত, দুইজনে। আৰু অলমষ্ট 2 মাহৰ ভিতৰতে কিন্তু তেওঁলোকৰ কথা বতৰা হোৱা, বিয়া চিয়া হোৱা এইবিলাক কৰিলে। আৰু তাৰপিছত তেওঁ টাৰ্গেট কৰিলে যে হেৰি কামাখ্যা মন্দিৰত তেওঁলোকে খুব মানে হেৰি আৰু সনাতনী, আৰু ছোৱালীগৰাকী বোলে খুব সনাতনী, খুব মানে ধৰ্ম চৰ্ম মানে তেনেকুৱা ছোৱালী, সংস্কাৰী ছোৱালী। তেওঁলোকে কৈ আছে আৰু তো সংস্কাৰী হ'বলৈতো কামাখ্যা আহিবই লাগিব। তো কামাখ্যা সেইটোৱে টাৰ্গেট আছিল, শ্বিলং কিন্তু টাৰ্গেট নাছিলে। আৰু ইণ্টাৰেষ্টিংলি মানে সাধাৰণতে হাজবেণ্ড ৱাইফ দুইজনে প্ৰগ্ৰামটো কৰে যে আমি ক'ত হনিমুনলৈ যাম, কিন্তু ইয়াত দেখা গৈছে যে মোটামুটি মানে সোণমে চব
প্লেন চক আউট কৰিছিলে অৰিজিনেল হেৰিটো আছিলে গুৱাহাটী কামাখ্যা তাৰমানে গুৱাহাটীৰ ওচৰ পাজৰ ক'ৰবাত বা আমাৰ কাজিৰঙা ফুৰি ওলাই যাব কিন্তু তেতিয়া তেওঁতো নাজানে নহয় যে তেওঁৰ হত্যা হ'ব বুলি কাৰণ লাভ এফেয়াৰ্ছ লাভ মেৰেজ মোৰ কিন্তু লাভ মেৰেজ নহয় দেই মোৰ লছ মেৰেজ বহুতে সুধি থাকে বলে লছ মেৰেজ কেনেকৈ বলে না লছ মেৰেজ মানে এৰেঞ্জ মেৰেজে অৰ্থাৎ হ'লগৈ লছ লাভৰ অপজিটটো হ'লগৈ লছ তো তাত দেখা গৈছে যে ডিভোৰ্চ বা জেং জাপাট্টাবিলাক কম্পাৰেটিভলি কম থাকে ইন কম্পাৰিজন টু লাভ মেৰেজ তেনেকুৱা এতিয়ালৈকে তেনেকুৱাই মোৰ এক্সপিৰিয়েঞ্চ তো লাভ মেৰেজ মানে লছ মেৰেজ ইজ বেটাৰ দেন লাভ মেৰেজ তেওঁলোকে প্লেন কৰি ইয়াত আহিলে তাৰপৰা শ্বিলঙলৈ গ'ল কৈছে না শ্বিলঙলৈ ফুৰিবলৈ যাব এইখিনিত এটা ফিল্ম মনত পৰি আছে কৰ্জ ঋষি কাপুৰৰ মানে ওৱান অফ দি হিট পিকচাৰ মানে দুবাৰ যে জন্ম লয় তেনেকুৱা দুবাৰ জন্ম লোৱা ৰাজেশ খান্নাৰো কিবা এটা মেহবুবা আৰু কিবা কিবি পিকচাৰ আছে দুবাৰ জন্ম লোৱাৰ মানে কাহিনীটো সেইটোৱে আছিলে তাত যে ফাৰ্ষ্ট কেৰেক্টাৰ ৰাজ কিৰণ কেতিয়া ভবা নাছিলে যে চিমি মানে সেইটো যি নায়িকা তেওঁক মাৰ্ডাৰ কৰিলে এটা প্লেন কৰি আছে আল্টিমেটলি মাৰ্ডাৰ হ'ল আৰু হিন্দী ফিল্ম জানেই পিছত আকৌ পুনৰ জন্ম হ'ল সেই পুনৰ জন্মত ৰাজ কিৰণ নহয় আকৌ ঋষি কাপুৰ আহিলে ইণ্টাৰেষ্টিং মুভি কোনোবাই যদি চোৱা নাই চাই ল'ব তো ঋষি কাপুৰ সেই বদলাটো লয় খুব কায়দাকৈ বদলাবিলাক লয় সেইটো চাব কিন্তু শ্বিলঙত যোনটো ঘটনা হ'ল সেইটো আৰু এই কৰ্জ মানে হিন্দী ফিল্ম আৰু বাস্তৱ ফিল্মত বহুত ব্যৱধান থাকে এই কথাবিলাক বুজি পাব লাগিব তো যি হৈ আছে চব প্লেন মাফিক হৈ আছিলে আৰু ইণ্টাৰেষ্টিং হ'ল যে এতিয়া আমি যিবিলাক ৰিপৰ্ট পাই আছোঁ তাত দেখা গৈছে সোনমৰ লগত এগৰাকী ল'ৰাৰ এফেয়াৰ আছিলে ল'ৰাগৰাকী কোন তেওঁৰ দেউতাৰ যি ইণ্ডাষ্ট্ৰী আছে তাত কাম কৰিছিলে আৰু ছাবঅৰ্ডিনেট লেভেলতে কাম কৰিছিলে আৰু অলপ নিম্ন বংশৰ ল'ৰা আৰু সেই ল'ৰাজনৰ বয়স কিন্তু সোনমতকৈ 5 বছৰ কম যি নহওক এইটোতো আৰু প্ৰেমটো আৰু আপোনাৰ বয়সৰ সিমান নেদেখে প্ৰেম হৈছে বাৰু কিন্তু তেওঁলোকৰ পৰিয়াল এইটো মানি লোৱা নাই এই ছ'চাইটিৰ কাৰণ বা তেওঁলোক কনজাৰভেটিভ হয় সেইবিলাক কাৰণে মানি লোৱা নাই তো একচুৱেলি তেতিয়াৰ পৰাই সেই প্লেনিংটো ষ্টাৰ্ট হৈছে এই যে পটককৈ কাৰোবাৰ লগত চিনাকি হোৱা হেৰি হোৱা তো সোনমৰ আৰু এটা ইণ্টাৰেষ্টিং কথা ওলাই আহিছে সোনম মানে বিয়াৰ কিছুদিন আগৰ পৰা এই ৰাজবংশীৰ লগত আপোনাৰ অলপ মানে ডিষ্টেঞ্চটো মেইনটেইন কৰি আছিলে সেইটো লৈ তেওঁৰ মা মানে কমপ্লেইন কৰিলে ছোৱালীৰ ঘৰত কমপ্লেইন কৰাৰ পিছত তেওঁলোকে চাগে অলপ ধমকি চমকি দিছে তাৰপিছত আকৌ অলপ ৰিলেশ্যনশ্বিপ বিল্ড আপ হ'ল তাৰপিছত বিয়া হ'ল চব মানে ফটাফট হৈ আছে আৰু এণ্টায়াৰ প্লেনিং মানে হনিমুন ক'ত যাব কি হ'ব সোনমে কৰি আছে এতিয়া যোনটো ওলাই আছে হিচাপটো এনেকুৱা যে আপোনাৰ তাৰ যে বয়ফ্ৰেণ্ড আছিলে বয়ফ্ৰেণ্ডৰ লগত সেইটো টোটেল গটাপ কৰি সেই মাৰ্ডাৰটো হৈছে তো গতিকে খুব বেছি ক'বলৈ গ'লে বহুত দীঘলীয়া ভিডিঅ' হৈ যাব মই চুটিকৈ কৈ আছোঁ কিন্তু চবতকৈ লাজ লগা চবতকৈ দুখৰ কথাটো কি জানেনে মই অৱশ্যে এটা ভুল কৰিছোঁ মই প্ৰথমতে আচলতে মেঘালয় পুলিচক চেলুট জনাব লাগিছিলে যে সঁচাকৈ যে মেঘালয় পুলিচ যোনটো পাৰফৰ্মেঞ্চ দেখুৱালে তেওঁলোকৰ পাৰফৰ্মেঞ্চ লৈ বিভিন্ন প্ৰশ্ন ওলাই আছিলে কাৰণ স্মাৰ্ট পুলিচ অসমতে বেছি কোৱা হয়তো মেঘালয়ত কিন্তু কেতিয়াও স্মাৰ্ট পুলিচ এই প্ৰভাকাণ্ডা হোৱা নাছিলে কিন্তু তেওঁলোকৰ স্মাৰ্টনেছ দেখুৱাই দিছে চ' আই মাষ্ট চেলুট মেঘালয় পুলিচ আৰু 2 নম্বৰ কথাটো হ'ল যে এতিয়া চব CCTV ফুটেজত চব বস্তু কিন্তু ওলাই আহি আছে আৰু মাজত যোনটো মই কৈ আছিলোঁ যে যোনটো খুব বেয়া এটা নেৰেটিভছ মানে স্প্ৰেড কৰা হৈছিলে না সেইটোতো আপোনাৰ মেঘালয় আৰু বাংলাদেশ বৰ্ডাৰ এৰিয়া এনেই জানে একচুৱেলি চুবুৰীয়াৰ যিবিলাক আমাৰ দেশ আছে কাৰোৰ লগত কিন্তু আমাৰ সম্পৰ্ক ভাল নহয় বাংলাদেশৰ লগতো ভাল নহয় তো যদি এই নেৰেটিভটো চলি যোৱা হ'লে আৰু বেয়া হ'লে হয় যে তাত কি না বাংলাদেশী বলেতো তাতো ইনফ্ৰেণ্টেশ্যন হৈ থাকে বাংলাদেশীয়ে মানে এই সোনমক তাৰ পৰা গাইড কৰি দিলে মানে এইটো কি আছিলে লাভ জেহাদ গুৱাহাটীত অৱশ্যে আমালোকে কি পাইছে মানে ফ্লাড জেহাদ পাইছেতো এইটো তাত লাভ জেহাদৰ এটা নেৰেটিভছ প্লেন কৰা হৈছিলে কিন্তু আল্টিমেটলি ওলোৱা নাই এতিয়া গোটেই কথা বতৰাবিলাক স্পষ্ট ওলাইছে
আৰু শেহতীয়াকৈ ছোৱালীগৰাকী যে ৰিটাৰ্ণ কৰিলে, তেওঁ একচুৱেলি ভবা নাছিলে যে তেওঁ এনেকুৱা ফচিয়ে যাব আল্টিমেটলি, কাৰণ তেওঁ দেখা গৈছে য'ত লাছটো পৰি আছে তাৰ ওচৰতে তেওঁ এযোৰ কাপোৰ তাত পেলাই থৈছে। মানে এনেকুৱা এজ ইফ এটা ছিটুৱেশ্যন ক্ৰিয়েট কৰিব বিচাৰি আছিলে যে কোনোবাই তাইক মানে উঠাই লৈ গ'ল, কিন্তু নহয়, চব মানে সত্যৰতো জয় হ'বই। এতিয়া গোটেই বস্তুটো আৰু গোটেই ইনভেষ্টিগেশ্যনত যে মেঘালয় পুলিচৰ একদম ইয়াৰ পৰা ইন্দোৰলৈকে তেওঁলোকৰ যি জাৰ্ণি খুব স্মাৰ্টলি আৰু খুব সূক্ষ্মভাৱে কাম কৰিছে। কাম কৰাৰ কাৰণে এতিয়া এই বস্তুটো আহিছে। আৰু ল'ৰাৰ ঘৰৰ পৰা দাবী কৰা হৈছে যে CBI এনকুৱাৰী। এতিয়া দেখা গৈছে এই ছোৱালী ঘৰৰ পৰাও দাবী কৰা হৈছে যে CBI এনকুৱাৰী। অৱশ্যে এইটো ঠিক, এতিয়া কাৰণ ছোৱালীৰ ঘৰটো জানেই যে কাৰ এফেয়াৰ আছিলে, কি কথা নকথা, তো সেইটো দাবী কৰিছে। কিন্তু এতিয়া সময় চব ওলাই যাব। কিন্তু আৰু তেওঁ সনমে আৰু এটা প্লেন কৰিছিলে, যোনটো লোকেশ্যনত গৈ তাক হেৰি কৰিলে, মানে এই যে আমাৰ যে আলফা চাৰেণ্ডাৰ কৰিছে বা ধৰা পৰিছে কয় নহয়, তেনেকুৱাই কথাবিলাক চব গটা। এইটো তাত গৈ এনেকুৱা এটা চিন ক্ৰিয়েট কৰিলে যে তাই একদম মানে ইমান দিন কোনো খবৰে নাই, তাৰ হাজবেণ্ড গাইব হৈ গ'ল, সি ক'ত আছে, তাৰ মানে সচেতন নাই। আল্টিমেটলি এতিয়া ধৰা পৰিছে এণ্ড শ্বি ৱাজ ট্ৰাইং টু শ্বিফ্ট নেপাল সেই লোকেশ্যনৰ পৰা, কিন্তু সেইটো আল্টিমেটলি নাপালে, মানে সেইটো সম্ভৱ হোৱা নাই। এতিয়া মানে বিচাৰ ব্যৱস্থাই CBI কি উদঙাব পাৰে সেইখনলৈকে, আৰু সেইটো কাৰণে আমি অপেক্ষা কৰিব লাগিব। কিন্তু হয়, মই যিসকলে বিয়া বাৰু কৰা নাই তেওঁলোকক কৈছিলোঁ যে মই এটা টিপছ দি আছোঁ। নাম্বাৰ 1, যে আপোনাৰ মানুহৰ কাৰোবাৰ আপোনাৰ চেহেৰা ফিগাৰ সেইবিলাকত কেতিয়াও নাযাব, কোৱালিটিটো চাব, এই ল'ৰাই হওক ছোৱালী হওক। আৰু বিয়াৰ আগত এই মুহূৰ্তত এই যে কুস্তি ঠিকুজি কিবা কিবি দেখি থাকে ন, সেইবিলাকৰ কোনো প্ৰয়োজন নাই। দৰকাৰ হ'ল যে দুইজনৰ মেডিকেল চেকআপটো খুব জৰুৰী হয়। আৰু 3 নম্বৰ হ'ল যে খুব শ্বৰ্ট ইণ্টাৰভেলত ক'ৰবাত ফেচবুক বা ছ'চিয়েল মিডিয়াৰ যোগেদি এইটো হৈ থাকে, এইটো তাতো খেলিমেলি হোৱাৰ সম্ভাৱনা আছে। কমচে কম 6 মাহৰ এটা মানে আপোনালোকৰ এটা এক্সচেঞ্জ এটা হৈ থাকিব লাগে, যিটো খুব জৰুৰী হয়। কিন্তু ইয়াত সনমৰ ক্ষেত্ৰত ইণ্টাৰেষ্টিং হ'ল যে ল'ৰাটোৱে বিচাৰিছিলে যে অলপ মানে গেট টুগেডাৰ হ'ব, যাতে তাইক ভালকৈ মানে বুজিব পাৰে। কিন্তু সেই ক্ষেত্ৰত কিন্তু ছোৱালীৰ ঘৰত বাধা দিছিলে, মাকে বাধা দিছিলে যে আমাৰ ফেমিলি অলপ কনজাৰভেটিভ হয়, এইটো আমি এলাউ নহয়। তথাপিও বিয়া বাৰু কৰিলে, কিন্তু এই ধৰণৰ কৰাটো উচিত নহয়, আৰু ইয়াৰতো মানে শাস্তি পাবই। আৰু গতিকে যিবিলাকে বিয়া কৰা নাই তেওঁলোকে বি কেয়াৰফুল। আপোনালোকে বিয়া কৰক, ফূৰ্তিত কৰক, বাট বি কেয়াৰফুল, বি এলাৰ্ট, চেহেৰাত নাযাব, বাকী বস্তুবিলাক জুখি ল'ব। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট বক্সত কমেণ্টছ দিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।